সত্ৰীয়া সংস্কৃতিৰ মুখা শিল্প নিৰ্মাণত বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত বিশ্ব অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ওৰাং গেলাবিলৰ এজন যুৱক কণজিৎ মেধি। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গেলাবিলৰ কণজিৎ মেধিৰ বাসগৃহত। ক'ব লাগিব যে বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ যি সত্ৰীয়া সংস্কৃতিৰ মুখা শিল্প অৰ্থাৎ গৰুৰ পক্ষীৰ অতি মোহনীয়া মুখা শিল্প নিৰ্মাণত বিশ্ব অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে গেলাবিলৰ যুৱক কণজিৎ মেধি। আৰু এই কণজিৎ মেধিৰ বাসগৃহৰ পৰা আমি ইতিমধ্যে নিউজ লাইভৰ দৰ্শকক দেখুৱাবলৈ সক্ষম হ'ম তেওঁৰ সৃষ্টি সত্ৰীয়া সংস্কৃতিৰ যি মুখা শিল্প, এই মুখা শিল্পৰ ছবিসমূহ আমি নিউজ লাইভৰ দৰ্শকক দেখুৱাবলৈ সক্ষম হ'ম। আৰু এই মুহূৰ্তত কেমেৰা পাৰ্চন ৰাহুলে দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ। এনেদৰে তেওঁক আজি গাঁওখনৰ সকলো ৰাইজে সম্বৰ্ধনা জনাবলৈ আগবাঢ়ি আহিছে, যিহেতুকে তেওঁ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত বিশ্ব অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। সত্ৰীয়া সংস্কৃতিৰ মুখা শিল্প গৰুৰ পক্ষীৰ অতি মোহনীয়া মুখা শিল্প এটি নিৰ্মাণ কৰি তেওঁ এই সন্মান দেশলৈ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মই পোনে পোনে কণজিৎ মেধিৰ ওচৰলৈ যাব বিচাৰিছোঁ। কি কোৱা তোমাৰ এই সফলতাত বা এই যে সফলতা অৰ্জন কৰিবলৈ তুমি কেনেদৰে প্ৰস্তুত হৈছিলা? নমস্কাৰ, মোৰ নাম কণজিৎ মেধি, মোৰ গাঁও গেলাবিল। মই আজি খুবেই আনন্দিত যি মই মুখা যোৱা 2.5 বছৰে মই তৈয়াৰ কৰি আহিছিলোঁ। মই যেতিয়া নৱোদয়ত পঢ়ি আছিলোঁ মই তেতিয়াই শিকা। তাৰপিছত যোৱা 2.5 বছৰে মই মুখাৰ কাম কৰি বিভিন্ন জেগাত কৰ্মশালাও কৰিছোঁ। তাৰ উপৰিও মই এই মুখাবিলাক বনাই এনেকুৱা সৰু সৰু মুখাবিলাক বনাই ভাৰতৰ বিভিন্ন প্ৰান্তত পঠাইছোঁ। যেনেদৰে ৰাজস্থানৰ পৰা মই অৰ্ডাৰ পাইছিলোঁ 3খন, গৰুৰ পক্ষী, শ্ৰীকৃষ্ণ আৰু হনুমানৰ। এনেকৈ তেখেতে বিচাৰিছিল, এইবোৰো দিছোঁ। ৱেষ্ট বেংগলৰ পৰাও পাইছিলোঁ। তাৰ উপৰিও এনেকৈ সৰু সৰু মই মুখাৰ আৰ্হিবোৰ প্ৰস্তুত কৰোঁ। মই এইখনৰ বাবে, এই গৰুৰ পক্ষীটোৰ বাবে মই ৱৰ্ল্ড বুক অফ ৰেকৰ্ড 2020-26ত মই স্বীকৃতি লাভ কৰিছোঁ। পূৰ্বৰ অভিলেখ তুমি ভংগ কৰিবলৈ সক্ষম হ'লা। গতিকে যিহেতুকে পূৰ্বৰ অভিলেখ আছিল 1.6, কিন্তু তুমি এতিয়া বৰ্তমান কিমান হেৰিত তুমি এই অভিলেখ ভংগ কৰিবলৈ সক্ষম হ'লা? হয়, পূৰ্বৰ ৰেকৰ্ডটো আছিল 1.6 চেণ্টিমিটাৰ। তেখেত আছিল শিৱসাগৰৰ সুদৰ্শন শইকীয়া। তেখেতৰ ৰেকৰ্ডটো ভংগ কৰি মই মাত্ৰ 1.3 পৰা 1.4 চেণ্টিমিটাৰৰ ভিতৰত এই মুখা তৈয়াৰ কৰি ওলাইছোঁ। তাৰ পাছত মই ৱৰ্ল্ড বুক অফ ৰেকৰ্ডত এপ্লাই কৰি থৈছিলোঁ। যোৱা 11 আগষ্টত মোক স্বীকৃতি দিছে যে এইখন আটাইতকৈ ৱৰ্ল্ডৰ ভিতৰত ক্ষুদ্ৰতম পৰম্পৰাগত সত্ৰীয়া মুখা। এইখন যি তোমাক সন্মান জনাইছে, ইতিমধ্যে তোমালোক কি সন্মান জনাইছে তেওঁলোকে? তেওঁলোকৰ পৰা বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ পৰা মোৰ বাবে চাৰ্টিফিকেট, মেডেল, তাৰ উপৰিও ট্ৰফি পঠাইছে। আৰু 2026 বৰ্ষৰ যিখন বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ এডিশ্যনৰ বুকখন, সেইখনত মোৰ নাম পাব্লিছ কৰিছে। তাৰ উপৰিও গুগলেও ৰিকগনাইজ কৰিছে। এতিয়া মোৰ নাম গুগলতো উপলব্ধ। আহি পাইছে নেকি চাৰ্টিফিকেট? নাই, বৰ্তমানো আহি পোৱা নাই। 9 দিনৰ পৰা 10 দিন লাগে সেইখন আহি পাওঁতে। তুমি বৰ্তমান কি পঢ়ি আছা? মই চৰকাৰী চাৰুক আৰু কলা মহাবিদ্যালয়ৰ ভাস্কৰ্য বিভাগৰ ছাত্ৰ। মই এইবাৰ তাত গৈছোঁ। মই পূৰ্বতে জৱাহৰ নৱোদয় বিদ্যালয় ওদালগুৰিত এজন ছাত্ৰ আছিলোঁ, কলা শাখাৰ। তোমাৰ এই সফলতাত তুমি কাক ধন্যবাদ জনাবা? কোনে তোমাক এই সফলতা অৰ্জনত অতিকৈ কষ্ট কৰি তোমাক এই উৎসাহ যোগাইছে? মই পোনপ্ৰথমে মোৰ মা দেউতাক ধন্যবাদ জনাম, কাৰণ তেওঁলোক অবিহনে মই এইখিনি হয়তো কৰিব নোৱাৰিলোঁ। তাৰ পাছত মোক যিসকলে প্ৰশিক্ষণ দিছিল তেওঁলোকক, মোৰ শিক্ষকবৰ্গ আৰু সকলো স্থানীয় লোকক মই ধন্যবাদ দিব বিচাৰিম। তুমি ক'বলৈ, তুমি বিশেষকৈ তুমি সত্ৰীয়া সংস্কৃতিৰ যিবোৰ নেকি মুখা, এইবিলাকৰ ক্ষেত্ৰত যে তুমি গুৰুত্ব দিলা, কিয়? অন্য বহুতো আছে, তাৰ মাজত তুমি সত্ৰীয়া সংস্কৃতিৰ যি গৌৰৱ, এই কঢ়িয়াই অনাত বেছি গুৰুত্ব দিয়া যেন দেখা গ'ল। কি ক'বা এই ক্ষেত্ৰত? মই এইটোৱে ভাবোঁ যে আধুনিকতাৰ যুগত আমাৰ যি সত্ৰীয়া, আমাৰ পৰম্পৰা সংস্কৃতিটো বেলেগ দিশত গৈ আছিল বা লাহে লাহে নোহোৱা হৈ গৈছে। তথাপিতো মই যিহেতু এই মুখা কেৱল মাজুলীত প্ৰস্তুত হয়, তো মই ভাবিছোঁ মই ইপিনেও যদি মই এনেকৈ প্ৰস্তুত কৰি মই বেলেগকো শিকাওঁ তেতিয়া মই ভাল লাগিব। সেইটো কাৰণে ইয়াৰ উপৰি তুমি অন্যান্য আৰু কিবা বনাইছা নেকি? বৰ্তমান মই এনেকৈ পক্ষীৰ সেইবোৰ বনাওঁ ৱাল পুটিনৰ মাধ্যমেৰে। তাৰ পাছত জুবিনদাৰ আকৃতিত বনাইছিলোঁ এইটো। জুবিনদা হয়, আচ্ছা বনাইছিলোঁ। কেতিয়া বনাইছিলে এইটো? এইটো জুবিনদাৰ ঢুকোৱাৰ পাছত নে আগত? পাছত। হয়।
আৰু কি কি আছে মই কেমেৰা পাৰ্চন ৰাহুলক দেখুৱাবলৈ অনুৰোধ কৰিম এনেদৰে তেওঁ বিভিন্ন সামগ্ৰী এইবোৰ মুখা ডাঙৰৰ পৰা সৰুলৈ বিশেষকৈ তেওঁ সৰু নিৰ্মাণ কৰাত তেওঁ এই সন্মান লাভ হ'বলৈ সক্ষম হৈছে